ৰাইজক সেৱা কৰি গৈছে। মই আশা কৰোঁ এই সততাৰে মুখ্যমন্ত্ৰী মহোদয়ে গুৱাহাটী মহানগৰৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। অলপ আদৰ্শ হিচাপে অশোক শৰ্মা ডাঙৰীয়াৰ পৰা তেওঁলোকে প্ৰেৰণা লৈ আজি গুৱাহাটী মহানগৰৰ ভিতৰত ৰাইজৰ যি অশান্তি সৃষ্টি হৈছে, যাৰ কাৰণ মাত্ৰ মুখ্যমন্ত্ৰী মহোদয়ে পিডব্লিউডি বিভাগৰ যি বিফলতা, লগতে তেওঁলোকৰ কেবিনেটৰ ভিতৰত থকা মন্ত্ৰীসকলৰ আজি ধন সম্পত্তি বৃদ্ধি কৰা যি লোক, যাৰ ফলত গোটেই আইনবোৰ উলংঘ হৈছে। কোন মন্ত্ৰী ক'ত তেওঁলোকে বিল্ডিং বনাইছে, আমি সেই গোটেইখিনি কথা আমি গম পাইছো। আৰু সেইকাৰণে আজি মুখ্যমন্ত্ৰী মহোদয়ে ৰাজনীতি আমি গম পাইছো, বুজি পাওঁ, অসমৰ ৰাইজে বুজি পায়। তেওঁলোকে ভূমি জিহাদী, লেণ্ড জিহাদী কথাবোৰ কয়, কিন্তু আটাইতকৈ যদি শক্তিশালী ভূমি জিহাদী যদি ক'ৰবাত আছে, সেই ভূমি জিহাদীসকল বৰ্তমানৰ বিজেপি চৰকাৰৰ কেবিনেটৰ ভিতৰত আজি তেওঁলোকে আছে। ক'ত ক'ত তেওঁলোকৰ মাটি, ক'ত ক'ত তেওঁলোকৰ বাগান, ক'ত ক'ত তেওঁলোকৰ ৰিজৰ্ট, আটাইতকৈ ডাঙৰ ডাঙৰ ভূমি জিহাদীবোৰ আজি বিজেপি কেবিনেটত বহি ডাঙৰ ডাঙৰ গাদীত বহি আছে। আৰু স্বাভিমানৰ ওপৰত বৰ্তমানৰ বিজেপি দলৰ নেতৃত্বই আঘাত পেলাইছে। আৰু সেই কথা চাই আমিও যথেষ্ট দুঃখিত। আজি আমি ভাবো যে নলবাৰী মানুহৰ আবেগ আৰু স্বাভিমানৰ প্ৰতি চিন্তা কৰি অশোক শৰ্মা ডাঙৰীয়াই আমাৰ দলটোক যোগদান কৰিছে। আৰু নলবাৰী অঞ্চলৰ স্বাভিমান আৰু আবেগ সন্মান কৰি ময়ো আজি দিল্লীৰ পৰা সদনৰ কাম এৰি ইয়াত আহিছো। আমি সকলোৱে মিলি পৰৱৰ্তী সময়ত নলবাৰী মানুহৰ স্বাভিমানৰ ওপৰত যি আঘাত বৰ্তমান বিজেপি দলৰ নেতৃত্বত পেলাইছে, এই আঘাতৰ প্ৰত্যুত্তৰ আমি অহা বিধানসভা নিৰ্বাচনত আমি দিম। আজি এইখন সভা তাৰে প্ৰমাণ। আৰু পৰৱৰ্তী সময়ত আমি এনেদৰে যিসকলে অহংকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ বিচাৰে, যিসকলে অহংকাৰ মুক্ত অসম হোৱাটো বিচাৰে, আমি সকলোকে নিজৰ মঞ্চত অহাৰ বাবে আমি স্বাগতম জনাইছো। আজি আমাৰ নামনি অসমত আজি অশোক শৰ্মা ডাঙৰীয়া অহাৰ পিছত নলবাৰী জিলাৰ পৰা এটা ৰাজনৈতিক বাৰ্তা গৈছে, যি বাৰ্তা অসমৰ চুকে কোণে প্ৰত্যেক জিলাৰ ওপৰত পৰিব, তাৰ প্ৰভাৱ আমি দেখা পাম। যি কথা মই ক'লো যে আজি অশোক শৰ্মা ডাঙৰীয়াক চাই বহুতে আজি সাহস পাব যে হয়, যদি আমি অহংকাৰ মুক্ত অসম বিচাৰো, তেতিয়া আমাৰ ওচৰত এটাহে বিকল্প, সেই বিকল্পটো হৈছে ভাৰতীয় জাতীয় আমাৰ কংগ্ৰেছ পাৰ্টি।